হেল্ল' গাইজ, কি খবৰ? আজি মই আহিছিলোঁ ঢকুৱাখানা গাঁও এখনত। ইয়াতে মানে গাঁৱৰ লোকসকলে মিলি গাঁৱৰ নামঘৰত যাত্ৰাপালা আয়োজন কৰিছে। তাৰ দুটামান সুন্দৰ মুহূৰ্ত আপোনালোকক মই দেখাই থাকিম। এয়া ওলাই আছে বঢ়িয়া বঢ়িয়া। পালাত অভিনয় কৰিব লগা বাইদেউসকলক অলপমান দেখাই দিছোঁ। এয়া মেকআপত ব্যস্ত আছে অলপ। যাত্ৰা পালাখনত কণ কণ মইনা দুটামানক লগ পাইছোঁ। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম নিহাৰিকা কাউল। বঢ়িয়া। এইপিনে নামটো কৈ দিয়া। নামটো নমস্কাৰ, মোৰ নাম শ্ৰী পৰিণীতা কোচ। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিকা শইকীয়া। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী চিন্ময়ী বৰা। হাই এটা কৈ দিয়া। এনেকে হাই কৈ দিয়া। ইয়াতে ভাইটি দুজনমানক লগ পালো। তোমালোক কমিটি ন? বঢ়িয়া। তাৰপিছত তোমালোকৰ ইয়াত যাত্ৰা পালাটো কিমান দিনৰ পৰা চলি আছে? আজি এমাহমান হ'ল। মানে প্ৰেক্টিচ খিনি ন? এনে কিমান দিনৰ পৰা চলি আছে এই বস্তু? 10-15 বছৰ আগৰ পৰা হৈ আছে। একেবাৰে আগৰ ন? আগৰ পৰা কমেডি মানে কমেডি ন? কমেডি বঢ়িয়া। তাৰপিছত আপোনাৰ নামটো জনাই দিব। মোৰ নাম অনিমা কোচ। বঢ়িয়া। আগে পিছে কৰিছে নাই? আগে পাছে কৰা নাই এতিয়া, কিন্তু ভাল লাগিল আপোনাৰ এক্টিং। এনেকৈ সদায় লাগি থাকক। ডাইলগ এটা দিব নেকি? ডাইলগ সুন্দৰীহঁত তোমালোক কোন দেৱী নে মানৱী? বঢ়িয়া বঢ়িয়া, ভাল লাগিল। বাই বাই দি দিয়ক। অ'কে। এইবিলাক চাওঁ। তোমালোকে পৰিপাঠ কৰিছা ন? পৰিপাঠ কৰিছা ন? বঢ়িয়া। এইবাৰ ফাৰ্ষ্ট টাইম আগতে কৰিছা? এইবাৰ ফাৰ্ষ্ট টাইম ন? এইকেইজনে ফাৰ্ষ্ট টাইম কৰিছা নে? বঢ়িয়া বঢ়িয়া। আপুনি যে দৰ্শকক ইমান সুন্দৰকৈ আমোদ দিছে, আপোনাৰ পাৰ্টটো নাম কি? পাৰ্টটো নাম কৈ দিব। বঢ়িয়া। আগে পিছে কৰিছে নাই? এইবাৰ প্ৰথম ফাৰ্ষ্ট টাইম ন? কিন্তু সুন্দৰ কৰিছে। দৰ্শকে সুন্দৰকৈ চাইছে, সহযোগ কৰিছে, ছাপৰ্ট কৰিছে, ভাল লাগিছে। সদায় এনেকৈ কৰি যাওক। আপোনালোকে দেখিবলৈ পাইছেনে? এয়া ভিক্ষা কৰি আছে। ল'ৰাটোক লৈ পিনে ঘূৰি আছে, মানে ল'ৰাটোক লৈ ভিক্ষা খুজি আছে। ইয়াতে ধুনু মইনাসকলক লগ পাইছো। চাই কেনেকুৱা লাগিছে? আগে পিছে চাইছে নাই? নাই চোৱা নেকি? কেনেকুৱা লাগিছে চাই? বঢ়িয়া নে? ভাল লাগিছে ন? তোমালোকৰ মাহঁতে কৰিছে নেকি? নাই কৰা ন? কৰিছে ন? কোনজনৰ মাকে কৰিছে? তোমাৰ ন? বঢ়িয়া। তাৰপিছত সকলোৱে ভালদৰে পঢ়া শুনা কৰিবা লগতে। অ'কে, বাই বাই দি দিয়া।
যাত্ৰাপালত বিশেষকৈ মানে মেকআপত সহযোগ কৰা দাদাজনক দেখাই দিছোঁ। আপোনালোক ক'ৰ হয়? ইয়াৰে ওচৰে ন? আপোনালোক কিমান দিনৰ পৰা এইটো কামত জড়িত? আজি 9 বছৰ হ'ল। এক্সপিৰিয়েঞ্চটো তেন্তে পুৰণা মানে ভাল অভিজ্ঞতা আছে তেন্তে। বঢ়িয়া বঢ়িয়া। কেনেকুৱা লাগে নবাবোৰ কৰি? ভাল লাগে ন? বঢ়িয়া বঢ়িয়া। আপুনি এইটো কিমান কৰিব? মই ইন্দৰ ভাগৰ ন? হয়। ধুনীয়া লাগিছে দেই। তাৰপিছত আপুনি এবাৰ ফাৰ্ষ্ট টাইম কৰিছে নে আগতো কৰিছে? মই এবাৰ ফাৰ্ষ্ট টাইমে কৰিছোঁ। কেনেকুৱা লাগিছে? যাত্ৰাপালা ফাৰ্ষ্ট কৰিছোঁ। আগতে মানে ভাওনা ৰাস কৰিছে? আগতে মই ভ্ৰাম্যমান কৰিছোঁ। ভ্ৰাম্যমান কৰিছে ন? হয়। আৰু কৰি যাব ধন্যবাদ। এতিয়া আমি সুন্দৰকৈ পালাখন উপভোগ কৰি আহিলোঁ। ভাল লাগিল। এওঁ সুন্দৰ অভিনয় কৰিলে। তাৰপিছত এতিয়া আহি এওঁলোকৰ ঘৰ আহি পালোহি। তাৰপিছত পালাখন যে ইমান সুন্দৰকৈ আপোনালোকে আয়োজন কৰিলে, মানে অলপমান বিষয়বস্তুটো থুলমূলকৈ কৈ দিবচোন মোৰ ভিউৱাৰ্ছসকলক। নমস্কাৰ। হৰিচন্দ্ৰ উপাখ্যানখন আমি পালা হিচাপে মঞ্চস্থ কৰি ৰাইজৰ আগত দেখুৱালো। আৰু তাতে মই শৈবা ৰাণী ভাওত হৰিচন্দ্ৰ মানুহগৰাকী পাত গাইছিলো। সেয়াই আৰু মানে কথাটো বস্তুটো এনেকুৱা মানে ভাওনা যেনেকুৱা আমাৰ অসমীয়া সংস্কৃতিৰ এটা থলুৱা পৰম্পৰা, পালাটো এনেকুৱা ছেইম ভাওনা লিখীয়া এটা পৰম্পৰা হয়। ছেইম, খালি অলপ কিছুমান বস্তু বেলেগ হয়। ভাওনাখন পৰাপক্ষত আপোনাৰ তলত পৰে, এইটো যেনিবা ষ্টেজত কৰে। এনেকুৱা কিছুমান পাৰ্থক্য আছে। কিছুমান ভাওনা ষ্টেজত কৰাও দেখিছোঁ, কিন্তু মানে চিষ্টেমটো একেই হয়। সেয়াই আৰু ভাল লাগিল। অনুষ্ঠানটোলৈ আহিলোঁ আৰু এনেকুৱা পৰম্পৰা প্ৰতিজন অসমীয়াই বজাই ৰাখক, মই সেইটোৱে কামনা কৰিলোঁ মোৰ ফালৰ পৰা। ধন্যবাদ। গুড নাইট। বাই বাই।